বন্ধুসকল নমস্কাৰ। আপুনি যেহেতু নিউজৰ মাধ্যমত গম পালেই যে অসম চৰকাৰে যেহেতু সিদ্ধান্ত লৈছে যে অসমত বসবাস কৰা অসমৰ চাহ বাগিচাৰ লাইন এৰিয়াত বসবাস কৰা আদিবাসী আৰু চাহ জনগোষ্ঠীয় লোকসকলক যেহেতু মাটিৰ পট্টা প্ৰদান কৰাৰ কথা চিন্তা চৰ্চা এতিয়া কৰি আছে। কিন্তু তাত আৰু এটা কথা এতিয়া আপুনি ভালকৈ চাগে নাজানে, আপোনাক আমি সেইটো কৈ দি আছোঁ। টোটেল প্ৰায় 4 লাখ পৰিয়াল লাইন এৰিয়াত বোলে বসবাস কৰে আৰু তাৰে ভিতৰত 2,90,000 বিঘা ভূমি মাত্ৰ আছে বোলে লাইন এৰিয়াত। তো সেই 4 লাখ পৰিয়ালক এতিয়া 2,90,000 বিঘা ভূমিৰ পৰা কিমানকৈ এটা পৰিয়ালে পাব সেইটো হিচাপ নিকাচ কৰিবৰ কাৰণে 25 অক্টোবৰ তাৰিখে MLA আৰু জিলা আয়ুক্তৰ লগত এটা বৈঠক ৰাখিছে আৰু সেইটো বৈঠকত আলোচনা কৰিব যে কিমানকৈ আমি ভূমি এটা পৰিয়ালক আমি দিব কাৰণে পাৰোঁ। যেহেতু অসমত 4 লাখ পৰিয়াল আছে আৰু 4 লাখ পৰিয়ালৰ ভিতৰত টোটেল সমগ্ৰ অসমত লাইন এৰিয়াত ভূমি আছে 2,90,000 বিঘা মাত্ৰ। তো সেই 2,90,000 বিঘা মাটিৰ পৰা আমাৰ 4 লাখ পৰিয়ালক ভূমিৰ পাট্টাটো দিয়া ব্যৱস্থা এতিয়া অসম চৰকাৰে কৰিছে। কিন্তু আপোনালোকক আমি জনাই দিবৰ কাৰণে বিচাৰিম যে সমগ্ৰ অসমত মাত্ৰ 4 লাখ পৰিয়াল আছে নেকি। আপুনি যদি চাবৰ কাৰণে যায় অসম চাহ জনগোষ্ঠীয় লোক আৰু আদিবাসী লোকক মিলাই মাত্ৰ 4 লাখ কেতিয়াও পৰিয়াল হ'বৰ কাৰণে নোৱাৰে। কিন্তু অসম চৰকাৰে কৈছে যে মাত্ৰ 4 লাখ পৰিয়ালক বোলে মাটিৰ পাট্টাটো প্ৰদান কৰিব। কিন্তু অসম চৰকাৰে এতিয়ালৈকে এইটো কথা নাই কোৱা যে মাটিৰ অধিকাৰটো আমি দিম বুলি, মাত্ৰ কৈছে কি যে মাটিৰ পাট্টাটো আমি দিম বুলি কৈছে। তাৰমানে আইনত অলপমান সংশোধন কৰি মাটিৰ পাট্টাটো বোলে আমাক এতিয়া দিব। আপুনি যিহেতু ভালকৈ গম পায় অসমত বসবাস কৰা আদিবাসী আৰু চাহ জনগোষ্ঠীয় লোকসকল মাত্ৰ লাইন এৰিয়াত বসবাস নকৰে। বহুসংখ্যক মানুহ বৰ্তমানো বস্তিত থাকে, অলপ টাউনতো থাকে। তো মাত্ৰ যদি 4 লাখ পৰিয়ালক মাটিৰ পাট্টাটো দিয়ে তেতিয়াহ'লে বস্তিত বসবাস কৰা লোকসকলক কি দিব, মাটিৰ পাট্টা দিব নে নিদিব সেইটো চাগে এতিয়া আপুনিও ডাউট কৰি আছে। আপোনাক এতিয়া আমি ক'বৰ কাৰণে বিচাৰিম অসম চৰকাৰে এতিয়ালৈকে আমাৰ অসমৰ আদিবাসী আৰু চাহ জনগোষ্ঠীয় লোকসকলক মাটিৰ অধিকাৰটো নাই দিয়া। মাত্ৰ লাইন এৰিয়াত বসবাস কৰা 4 লাখ পৰিয়ালক মাত্ৰ মাটিৰ পাট্টাটোহে দিব আৰু তাত মাত্ৰ টোটেল মাটি আছে প্ৰায় 2,90,000 বিঘা ভূমি। কিন্তু বন্ধুসকল আপুনি ভালকৈ এতিয়া গম পায় তিনিচুকীয়াত, ডিব্ৰুগড়ত আৰু যোৱাকালি হৈছে ঢেকীয়াজুলিত বিশাল গণসমাৱেশ আন্দোলন। আমি যিহেতু এতিয়া আন্দোলন কৰি আছোঁ যে আমাৰ আদিবাসী আৰু চাহ জনগোষ্ঠীয় লোকসকলক জনজাতিকৰণ কৰিব লাগিব, ভূমিৰ অধিকাৰ দিব লাগিব আৰু চাহ শ্ৰমিকৰ মজুৰি ইয়াত 250 টকাৰ পৰা বঢ়াই 551 টকা কৰিব লাগে বুলি। কিন্তু এই তিনিটা দাবীৰ ভিতৰত অসম চৰকাৰে মাত্ৰ 50%ক অলপমান চোৱা চিতা কৰিছে। এতিয়ালৈকে কিন্তু আমাৰ দাবীৰ ভিতৰত সকলোখিনি দাবীক চোৱা চিতা কৰা নাই। কিন্তু মই ভাবোঁ যে অসম চৰকাৰে প্ৰথমতে আমাৰ জনজাতিকৰণৰ বিষয়ক অলপমান আলাপ আলোচনা কৰিব লাগিব। তাৰ পিছত ভূমিৰ অধিকাৰৰ কথাও অলপমান চিন্তা চৰ্চা কৰিব লাগিব আৰু তাৰ পিছত আমাৰ চাহ শ্ৰমিকৰ মজুৰি 551 টকাৰ কথাও অলপমান চিন্তা চৰ্চা কৰিব লাগিব বুলি কিন্তু আমি ভাবোঁ। বন্ধুসকল আপোনালোকে সকলোৱে গম পায় যোৱাকালি 2 লাখতকৈ অধিক লোক অংশগ্ৰহণ কৰিছিলে ঢেকীয়াজুলিৰ গণসমাৱেশ আন্দোলনত আৰু সেই আন্দোলনত বহুতখিনি কথা আমি উল্লেখ কৰিছোঁ আৰু আমি যিহেতু আমাৰ ফেচবুক পেজত বহুতখিনি পোষ্ট আমি দিছোঁ আৰু ভিডিঅ' কেইটা আমি দিছোঁ। যদি আপুনি চোৱা নাই আপুনি গৈ চাই ল'বৰ কাৰণে পাৰিব। আমি সকলোখিনি ভিডিঅ' আমি ইউটিউবত দিবৰ কাৰণে নাই পাৰা
আৰু সেইটো কাৰণে আমি ফেচবুকত কিন্তু পোষ্ট কৰিছোঁ। আপুনি গৈ চাই ল'বৰ কাৰণে পাৰিব। চাবৰ কাৰণে গ'লে কালি 2 লাখতকৈ অধিক লোক, মানে মেক্সিমাম তাত 2,80,000 লোক কালি অংশগ্ৰহণ কৰিছিল। বন্ধুসকল, আপোনাক আমি আৰু এবাৰ কৈ দিবৰ কাৰণে বিচাৰিম, আপুনি কেতিয়াও এইটো কথা এতিয়া বিশ্বাস নকৰিব যে আমাক মাটিৰ অধিকাৰটো দি আছে বুলি। মাটিৰ অধিকাৰটো দিয়া এটা বেলেগ টপিকছ হয় আৰু মাটিৰ পাট্টাটো দিয়া এটা বেলেগ টপিকছ হয়। যদি আমাক অসম চৰকাৰে মাটিৰ অধিকাৰটো দিলে হয়, তেতিয়াহ'লে 4 লাখ পৰিয়ালক দিয়া নহ'লে হয়। এনেকুৱা ক'লে হয় যে অসমত বসবাস কৰা অসম চাহ জনগোষ্ঠীৰ লোকসকল আৰু আদিবাসী লোকসকল যিমান অসমত বসবাস কৰি আছে, আমি সকলোকে মাটিৰ অধিকাৰ দি আছোঁ বুলি ক'লে হয়। কিন্তু এনেকুৱা নকৈ কি কৈছে যে বোলে অসমত বসবাস কৰা 4 লাখ পৰিয়ালকহে মাত্ৰ আমি মাটিৰ পাট্টাটো প্ৰদান কৰিম বুলি কৈছে, মাত্ৰ 2,90,000 বিঘা ভূমিৰ ভিতৰত। আপুনি ভালকৈ ভিডিঅ'টোক বুজি পালে। যদি আপোনাক ভিডিঅ'টো ভাল লাগিল, আপুনি এটা লাইক আৰু শ্বেয়াৰ কৰিব। আৰু লগতে আমি বহুত কষ্ট কৰি এতিয়া ভিডিঅ' কেইটা বনাই আছোঁ, আপুনি কিন্তু আমাক এটা ছাবস্ক্ৰাইব কৰিব, সেইটো আমি আপোনাক ৰিকুৱেষ্ট কৰি আছোঁ।